গোলাঘাট জিলাৰ মেৰাপানী টাউনৰ মাজমজিয়াত এখন বিলাতী খুৰা বিপণী খুলিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰা কাৰ্যক লৈ স্থানীয় সচেতন ৰাইজ ক্ষোভিত। বিদ্যালয়ৰ লগতে এখন হাইস্কুল লাগি আছে একে কেম্পাছতে। ইয়াতে আমাৰ এইটো ৱাইন শ্বপ খুলিবলৈ লৈছে এজন মানুহে। তেওঁক মানে আমাৰ এতিয়া 100 মিটাৰ দূৰত আমি মানে ৱাইন শ্বপখন খুলিবলৈ দিব নোৱাৰোঁ। মানে আমাৰ ল'ৰা ছোৱালী আৰু ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰি থাকে। ইয়াত মানে আমাৰ বহুত অসুবিধা আহি পৰিবহি। আমি তেওঁলোকক সকলোকে আমি আহ্বান জনাইছোঁ যে ইয়াত ৱাইন শ্বপখন বহিবলৈ আমি দিব নোৱাৰোঁ। দৈনিক ছাত্ৰ ছাত্ৰী আমাৰ অহা যোৱা কৰি আছে, মানে অহা যোৱা কৰি থাকে। স্কুললৈও আহে, সেইফালৰ পৰাও আহে, মেৰাপানী ফালৰ পৰা ল'ৰা ছোৱালী বহুত আহি থাকে। আকৌ হুবন গাঁৱৰ পৰাও আহে, আহি মানে ওচৰতে 100 মিটাৰ আমাৰ জানিব পৰা মতে যোৰহাট জিলাৰ বৰহলাৰ সোণোৱাল উপাধিধাৰী এজন ব্যক্তিৰ নামত বিভাগীয়ভাৱে ইতিমধ্যে বিলাতী খুৰা বিপণী খোলাৰ অনুমতি প্ৰদান কৰিছে। এই অনুমতি প্ৰদানক লৈ মেৰাপানীত সৰব চৰ্চা হোৱাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে মেৰাপানী টাউনৰ যিটো স্থানত বিলাতী খুৰাৰ বিপণী স্থাপনৰ বাবে বিভাগীয় কৰ্তৃপক্ষই অনুমতি প্ৰদান কৰিছে, উক্ত স্থানত পূৰ্বতে মদৰ মহলৰ কোনো অস্তিত্ব নাছিল। বিভাগীয় কৰ্তৃপক্ষক আমি স্কুলৰ ফালৰ পৰা আমাৰ যিটো শৈক্ষিক আমাৰ পাঠদান চলি থাকে, আমি অনুৰোধ কৰিছোঁ যাতে মেৰাপানীতে কিছু অঞ্চলত কৰিব পাৰিব। আমাৰ স্কুলৰ 100 মিটাৰ আঁতৰত আমি ক'ৰবাত কৰিলেও আমাৰ ইয়াৰ পৰা আপত্তি নাই, যিহেতু বেলেগ ঠাইত আমাৰ আপত্তি নাই। খালি স্কুলৰ 100 মিটাৰ আঁতৰত হ'ব লাগে বস্তুটো। আৰু যিহেতু এইটো স্কুল এৰিয়া হয়, এখন স্কুল নহয়, ইয়াত 2খন 3খন স্কুল আছে। সেইবাবে আমি এইটো আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। আমাৰ 100 মিটাৰ ওচৰতে পৰিব। এতিয়া আমি গম পোৱা মতে যিখন ৱাইন শ্বপ কৰিব লৈছে, আঁতৰত হ'লে ভাল হ'ব। তেওঁলোকে জানিবলৈ দিয়া মতে যি স্থানত খুৰাৰ বিপণী স্থাপনৰ অনুমতি প্ৰদান কৰিছে, উক্ত স্থানৰ নিচেই কাষতে 2খনকৈ বিদ্যালয়, এটি অংগনবাড়ী কেন্দ্ৰ, গাঁওবুঢ়া সংস্থাৰ কাৰ্যালয় আৰু পঞ্চায়তৰ কাৰ্যালয় আছে। না, আমাক নালাগে ৱাইন শ্বপ মুখৰ আগত। কেলে ওচৰত মানে গাৰ্লছ স্কুলখন আছে, পঞ্চায়তটো আছে, গাঁওবুঢ়া অফিচ আছে। আমাৰ ওচৰত কি কৰিবলৈ লাগে? অংগনবাড়ী কেন্দ্ৰও আছে। নালাগে আমাক ওচৰত। এইখিনি মানে নাই মানে এইখনৰ কাৰণে বহুত মানুহে এপ্লিকেশ্যনো দিছিলে গোলাঘাটত গৈ পিনি তাত বন্ধ কৰিবলৈ। এতিয়া কেনেকৈ আজি মাল চাল নাই আগৰ, এতিয়া আকৌ মাল চাল ভৰাই মেলি আজি আকৌ সেয়া দোকান খুলিছে। আমাক কোনো পধ্যেই নালাগে বন্ধ কৰিব। আনহাতে উক্ত স্থানৰ সন্মুখতে মেৰাপানী মহকুমাৰ চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ স্থান নিৰূপণ কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত বিভাগীয় কৰ্তৃপক্ষই কি উদ্দেশ্যে বিলাতী খুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰিছে, সেয়া ৰহস্যৰ বিষয় বুলি স্থানীয় ৰাইজে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। বিকলটো নাই হোৱা। আপোনাৰ প্ৰত্যেক বছৰে আমি চৰকাৰৰ যিটো ৰাজহ হয় সেইটো দিও থাকোঁ, আমি পাৰ্মিট কাটিও থাকোঁ। হয়, ইয়াত পাৰ্মিট যেনেধৰণে বেলেগৰ দৰে যেনেকৈ চেল হ'বলৈ তেনেকৈ চেল নহয়। বছৰেকত 2খন বা 3খন পাৰ্মিট হয়, কোনো কথা মানে কম হয়। কম হোৱাৰ বাবে মানে কি হ'ল, ধৰি লওক দোকানখন ইয়াত তেনেকৈ দেখিও সুৰাটো ইমান নচলে। আৰু এতিয়া আমি নতুনকৈ দোকান খোলা নাই, যিখন আগৰ পুৰণা দেখিও সুৰাৰ অনুজ্ঞাপত্ৰ আছিলে সেইখন দোকানৰহে আমি এই দোকানখন খুলিছোঁ। নতুনকৈ আমি খোলা নাই। 100 মিটাৰ ভিতৰত বহাব নোৱাৰে। মই লাইচেঞ্চখন এতিয়াৰ নহয়, মই যিহেতু কৈছোঁ আগতে এখন মহল আছিলে। আগতে যিখন আপোনাৰ ৰঙা বটলত থেপিৰ মহল আছিলে, সেই মহলখনহে ইয়াত পিছলৈ আপোনাৰ দেখিও সুৰালে কৰিলে। আৰু মই জনাত সেই মহলখন হয়তো 82 মানৰ পৰা আছে, আগৰ পৰা আছে। এইখন হয় সুনীল সোণোৱালৰ নামত আছে। সুনীল সোণোৱালৰ নামত আছে। ইতিমধ্যে মেৰাপানীৰ সচেতন ৰাইজে খুৰা বিপণীৰ অনুমতি বাতিল কৰিবলৈ জিলা আয়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাজহুৱা অভিযোগ পত্ৰ প্ৰদান কৰা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়াৰ লগতে বাতৰি কাকতৰ যোগে পুনৰবাৰ বিভাগীয় কৰ্তৃপক্ষক মেৰাপানী টাউনৰ উক্ত স্থানত খুৰাৰ বিপণী খোলাৰ অনুমতি বাতিল কৰিবলৈ আহ্বান জনাইছে ৰাইজে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।